নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত মই আপোনালোকৰ বাবে এটা প্ৰেক্টিছ লৈ আহিছোঁ। এই প্ৰেক্টিছটো কৰিলে আপোনালোকৰ আঙুলি বা আপোনালোকৰ ফুক বেলেঞ্চ এইবোৰ ঠিক হ'ব আৰু বিভিন্ন গানতো এনেকুৱা ধৰণৰ বস্তু কেতিয়াবা বজাব লগা হয়। তেতিয়াহ'লে আহক, এইটো খুব সৰু ভিডিঅ', আপোনালোকে গোটেইখিনি চাওক। এই ভিডিঅ'টোত আপোনালোকক এই প্ৰেক্টিছটো আপোনাক দেখুৱাই দিম। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। চাওক, মই এইটো এ স্কেলৰ বাঢ়ি এটা লৈছোঁ। আপোনালোকে যিকোনো স্কেলতে এইবোৰ প্ৰেক্টিছ কৰিব পাৰিব। বৰঞ্চ আপোনালোকৰ হাতত যেইটা বাঢ়ি আছে গোটেইকেইটাতে এই প্ৰেক্টিছ কৰিব পাৰে। আৰু 2-3 দিন আপোনালোকে প্ৰেক্টিছ কৰিলে, মাজে মাজে প্ৰেক্টিছ কৰি থাকিলে এইটো হৈ যাব। বহুত ডাঙৰ প্ৰেক্টিছ নহয়। প্ৰেক্টিছটো আপোনালোকক কৈ দিছোঁ। গোটেইকেইটা নোটে এবাৰ তলত এবাৰ ওপৰত, এবাৰ তলত এবাৰ ওপৰত এনেকুৱাকৈ বজাব লাগিব। ছাপ'জ পাৰ পৰা পা, তলৰ পাটো এবাৰ, ওপৰৰ পাটো এবাৰ, তলৰ ধাতু এবাৰ, ওপৰৰ ধাতু এবাৰ, তলৰ নিটো এবাৰ, ওপৰৰ নিটো এবাৰ। আপোনালোকক এবাৰ লাহে লাহে বজাই দেখুৱাই দিছোঁ। তো এনেকৈ পা পা, ধা ধা, নি নি, সা সা, ৰে ৰে, গা গা, মা মা। এইবাৰ ওপৰৰ পৰা তলৰটো মা মা, গা গা, ৰে ৰে, সা সা, নি নি, ধা ধা, পা পা। এইটো লাহে লাহে প্ৰথমতে প্ৰেক্টিছ কৰিব, তাৰপিছত অনুক্ৰমে স্পীডটো বঢ়াই গৈ থাকিলে হ'ল। এই প্ৰেক্টিছটো লাহে লাহে স্পীডটো বঢ়াই গৈ থাকিলে হ'ল। একো টান নহয়। পা পা, ধা ধা, নি নি, সা সা, তলৰটো এবাৰ, ওপৰৰটো এবাৰ, তলৰটো এবাৰ, ওপৰৰটো এবাৰ। এইবিলাক বস্তু যদি প্ৰেক্টিছ কৰে আপোনালোকে, যেনে ধৰণক আপোনালোকক উদাহৰণ দিছোঁ, লগ যা গলে, এই গীতটো এইখিনিত এইটো পাৰ পৰা ওপৰৰ পালৈ যাব লগা হৈছে। চাওক, গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গীত পাব। এইবোৰ বস্তু আমি ব্যৱহাৰ কৰিব লগা হয়। গতিকে প্ৰেক্টিছ কৰি ল'লে কেতিয়াবা প্ৰয়োজন হ'লে আমাৰ সহজ হৈ যাব। গতিকে চাই লওক এবাৰ। পা পা, ধা ধা, নি নি, সা সা, ৰে ৰে, গা গা, মা মা, মা মা, গা গা, ৰে ৰে, সা সা, নি নি, ধা ধা, পা পা। এনেকুৱাকৈ প্ৰেক্টিছ কৰক। আশা কৰিছোঁ ভাল পাব। প্ৰেক্টিছটো খুব প্ৰয়োজনীয়। নেক্সট ভিডিঅ'ত বিভিন্ন টিউটৰিয়েল লৈ আহিম। নমস্কাৰ।